নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কি কৰ্ম কৰিলে ঈশ্বৰক পায়? ৰাম ধৰ্মৰ কাৰণে যদি প্ৰয়োজন জীৱন উৎসৰ্গা কৰে, কৰ্মে যোগী হয় ভক্তি আশ্ৰয়, তেবে সাধু নাম ধৰে। যোগ ধ্যান ব্ৰত সদাচাৰে ৰত, নিৰামিষ ভোজী হয়, নিচাৰ আশ্ৰয় কদাপি নলয়, আত্মধ্যানে সদাৰয়, বেদ ব্ৰাহ্মণক সৰ্বদা মানয়, শাস্ত্ৰমতে প্ৰবৰ্তয়, শুদ্ধ ধৌত বস্ত্ৰ কৰে পৰিধান, অহিংসা সাধনে ৰয়, কোনো স্থানে সদা থিতাপি নাৰাখে, নিলিপ্তা কতৃ নৰয়, জ্ঞানে সিদ্ধ হয়া অতিকে বিনয়ী, নাজানো বুলিহে কয়, সকলো প্ৰাণীতে ৰাখে স্নেহ ভাৱ, অন্তৰে নিন্দা নকৰে, সেৱা পৰিচৰ্যা দিয়ে অধিকাৰ, যাহাতে শিশবতৰে, জাতি কুল কিৰা ঈশ্বৰে অৰ্পিয়া, আনন্দে সদা বিচৰে, মনুষ্য মাত্ৰতে ঈশ্বৰৰ জ্ঞানে, অন্তৰেৰে সেৱা কৰে, অপাকৃত কোনো ভেষভূষা পিন্ধি, নিজে সাধু গুৰু হৈয়া, অজ্ঞানী মনুষ্য বুদ্ধি ভেদ কৰি, ধৰ্মক নলংঘে গয়া, অতীব সংক্ষেপে হাত বৰ্ণনা
গীতাত বিশেষ আছে সিটো শাস্ত্ৰ পঢ়ি জ্ঞান কৰ্মলভা ভক্তি মুক্তি আছে পাছে সকলো ধৰ্মৰে সকলো শাস্ত্ৰতে সাৰতত্ৰ ভৱানী ব্যাসে বিৰচিলা ভাগৱত গীতা মানিবা তাকে প্ৰমাণী গীতামৃত নামে পদে বিৰচিত শাস্ত্ৰত বিচাৰি চাবা সাধুৰ লক্ষণ গুৰুৰ লক্ষণ ঈশ্বৰ লক্ষণ পাবা মনুষ্য জনম নিনিবা হেলাত দুয়োকুলে সুখ চোৱা নাম ধৰ্মময় ঈশ্বৰে আশ্ৰয় সিংহে সাৰ কৰি লোৱা কৃষ্ণ কান্তে কয় শ্ৰীগুৰু আশ্ৰয় সত্য পথে ধৰ্মৰ ঈশ্বৰ প্ৰাপ্তিৰ যোগ্যতা অৰ্জন জীৱনো সাফল হয় মনুষ্য জনম পায়া ভাৰতত কৰিবা কল্যাণ কাম সৰ্বদা সময়ে ডাকিবা ভক্তিৰে হৰে কৃষ্ণ হৰে ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। আমাৰ এই সত্যপথৰ যিটো ধৰ্মীয় যিটো পথ সনাতন ধৰ্ম ইয়াত আগবাঢ়িবলৈ হ'লে প্ৰয়োজন হ'লে নিজৰ জীৱনকো আত্ম ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰিব লাগিব আৰু কৰ্মৰ যোগী হৈ পেলাই ঈশ্বৰ নামত আমি আগবাঢ়িলে তেতিয়া সকলোৱে কৃতাৰ্থ সাধন কৰে আৰু সাধুৰ নাম ধৰে। ঈশ্বৰ কৃষ্ণৰ যোগ ধ্যান ব্ৰত সদাচাৰে আমি সদায় সাত্বিক গুণী নিৰামিষী দ্ৰব্য সৰ্বদাই ভোজন কৰিব লাগে। বাঘ সিংহই সামিষ দ্ৰব্য খায়, মনুষ্যৰ কাৰণে নিৰামিষী দিছে। পৃথিৱীত যিবিলাক গজন হয় তাক খাব লাগে। হাতীৰ কিমান বল, পৃথিৱীত উৎপন্ন হোৱা যিবিলাক গজন খাদ্য এয়া খায়। ঠিক ৰাজসিক আৰু তামসিক গুণী আহাৰেৰে মানুহক আসুৰিক জ্ঞান উৎপত্তি কৰে। সেইকাৰণে সাত্বিক গুণেৰে আহাৰ খালে সৎবুদ্ধি জন্ম হয় আৰু ঈশ্বৰ কৃষ্ণত
মতি হয় আৰু নিচাৰ আশ্ৰয় ল'ব নালাগে সদায় আত্মজ্ঞানত ৰতি থাকিব লাগে দেৱ ব্ৰাহ্মণক সদায় আমি মান কৰি শাস্ত্ৰৰ মাধ্যমে আমি চলন ফিৰণ আচাৰ ব্যৱহাৰ ৰীতি নীতি আমি চলিব লাগে সদায় মন সংযমী আৰু শুদ্ধ ধৌত বস্ত্ৰৰ পৰিধান কৰি অহিংসা নিয়ম নীতিৰে আমি চলিব লাগে মানুহৰ নিজৰ শৰীৰটোকো হিংসা কৰিব নালাগে আন চাৰিমুঠি জীৱকো অন্যায় বা হিংসা কৰিব নালাগে তেতিয়া ধৰ্মটো ৰয় কোনো থানে একান্ত ভক্তৰ থিতাপি ৰৈ নাথাকে আৰু কাৰো লগতে লিপ্ত অৱস্থাত নাথাকে কেৱল থাকে ঈশ্বৰ কৃষ্ণতে লিপ্ত থাকে জ্ঞানে সিদ্ধ হৈ তেওঁলোক সদায় বিনয়ী নম্ৰতাতে থাকে আৰু কোনোবা লোকে সেই সাধুবোৰ সুধিলে তেওঁলোকে নাজানো বুলিহে কয় তেওঁলোকে পণ্ডিতালি নকৰে সেই সাধুগুৰুৱে যি লোকে অকণমান জানি পেলাই তেওঁলোকে গপত উফন্দি ফুৰি বিভিন্ন ধৰণৰ কথা কয় যে একান্ত ভক্তই সকলো প্ৰাণীত স্নেহ শ্ৰদ্ধা ভক্তি ৰাখে আৰু কাকো অন্তৰে নিন্দা নকৰে সেৱা পৰিচৰ্যাৰ অধিকাৰতেই এয়া কৰি তেখেতসকল তৰিব পাৰে জাতিকুল ক্ৰীড়া সকলোবিলাক একান্ত ভক্তে ঈশ্বৰত অৰ্পণ কৰে আৰু সদায় আনন্দ মনে ঈশ্বৰ কৃষ্ণৰ নামতেই তেওঁলোকে জীৱন কটায় মনুষ্য মাত্ৰতেই সকলোকে ঈশ্বৰ জ্ঞানে সেৱা কৰে অন্তৰত কাৰো প্ৰতি আক্ষেপ বা বেয়া ভাৱ নাৰাখে যে অপ্ৰাকৃতিক কোনো বেয়া বুদ্ধি লৈ অজ্ঞানী লোকক কেতিয়াও ঠগ প্ৰবঞ্চনা বেয়া বুদ্ধি নিদিয়ে আৰু ধৰ্মৰ একান্ত ভক্তে কেতিয়াও উলংঘা নকৰে অতীব সেইকাৰণে মনুষ্য জন্ম লৈ আমি বিঠাই হেলাত নিব নালাগে তেতিয়া গুৰুকুল আৰু নিজৰ কুলো একান্ত ভক্তি কৰিলে ঈশ্বৰৰ কৃপাত দুই কুল উদ্ধাৰ হয় এই নাম ধৰ্মৰ আশ্ৰয় কৰিলে ঈশ্বৰ কৃষ্ণৰ কৃপা হয় আৰু তেখেতৰ সাৰ তত্ত্ব লৈ নাম গুণ ল'লেই সকলোৱে কল্যাণ সাধন হয় মনুষ্য জন্মৰ আমি এই সংসাৰত পাই তেখেতৰ নাম গুণ ল'লে সকলোৱে কল্যাণ হয় যে সৰ্বদা সময় আমি ঈশ্বৰ কৃষ্ণক ধ্যান ধাৰণাৰে তেখেতক আমি ভক্তি প্ৰাৰ্থনা কৰিব লাগে যতেক আকৃতি মানে মায়ে মই সৃষ্টি হেন জানি কেৱলে ব্ৰহ্মত দিয়া দৃষ্টি স্বৰূপতো একে মাত্ৰ মৃত্তিকা আকাৰ ঘট সৰ ভেদে দেখি অনেক প্ৰকাৰ মায়ে মই নামৰূপ সবাকো উপেক্ষা অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা যে যিমানবিলাক আমি আকৃতি দেখিছোঁ এইবিলাক হৈছে মায়াময় সেইকাৰণে ব্ৰহ্মত ঈশ্বৰ কৃষ্ণৰ ব্ৰহ্মজ্ঞানত আমি দৃষ্টি কৰিব লাগে যে স্বৰূপত সকলো মাটিৰে সজোৱা পাত্ৰ ঘটি বাতি টেকেলি আদি কৰি ঠিক মনুষ্য শৰীৰটোৰ এটা মাটিৰ ভাণ্ড ইয়াত অনেক প্ৰকাৰে বিভিন্ন ধৰণে বনাইছে আচল বস্তুটো এক পৰম ব্ৰহ্মই সকলোকে চৈতন্য স্বৰূপে চলাই আছে সেইকাৰণে ব্ৰহ্মত দৃষ্টি দিব লাগে এহিমতে অনেক অদ্বৈত আত্মবোধ মায়ে উপাধিৰ পদে দেখি বহুবিধ মায়ে উপাধিৰ কাৰণে বহুত দেখে এই মায়ে মই নামৰূপ সকলো এৰি পেলাই কেৱল অন্তৰ্যামী মই ঈশ্বৰক মাত্ৰ দেখা ঈশ্বৰ কৃষ্ণক আমি ব্ৰহ্ম দৃষ্টি দিব লাগে তেখেতৰ নাম গুণ লৈ এই মাধ্যমে আগবাঢ়িলে সকলোৱে কল্যাণ হয় ইমানতে আমি ৰাখি থাকিব কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয় আমি দুৰাশয় হে হৰে মোক দাস হে নমানি খমিও
কৃপাময় ৰাম খমিও কৃপাময় গুৰু কৃষ্ণ কৃষ্ণ সবাৰ চৰণ আমি সেৱা জনাই গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়